মিছাইল সেইবিলাকৰো গৱেষণা কৰি প্ৰস্তুত কৰা হয়। এতিয়া ৰকেটৰ লগত জড়িত বিভিন্ন কথা আছে। ৰকেটটোত কেনেকুৱা ধৰণৰ ইঞ্জিন তৈয়াৰ কৰা হ'ব বা ৰকেটটোত কেনেকুৱা ধৰণৰ ইন্ধন ব্যৱহাৰ কৰা হ'ব সেইবিলাকৰ গৱেষণা কৰা হয়। আৰু সেইবিলাক গৱেষণা কৰিবলৈ যাওঁতে তোমালোকে এতিয়া কিছুমান পাঠ্যক্ৰম থাকে, যিহেতু আমাৰ কাৰণে কোনে কি কৰি আছে, বিশেষকৈ তোমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তোমালোকে সেইবিলাক কাম ভৱিষ্যতে কেনেকে কৰিব পাৰা, কৰিবলৈ মন যায় নে তোমালোকৰ ইছৰোত চাকৰি ৰকেটত উঠিবলৈ মন যায় নে কেতিয়াবা? কি কৰিব লাগিব, কেনেকে কৰিলে আমি ৰকেটত উঠিব পাৰিম? এতিয়া মই ইয়াত কিছুমান মানুহৰ নাম দেখাম আজি ইয়াত। তেওঁলোকে ইছৰোত বিভিন্ন ধৰণৰ কাম কাজ কৰে আৰু চব মহিলাই হয়। আৰু ইছৰো যিটো আমাৰ গৱেষণা কেন্দ্ৰ হয় তাত যিমান কৰ্মচাৰী আছে সকলো লেভেলৰ সব মিলাই অতি কমেও 30% মহিলা। গম পাইছেনে? এতিয়া মহাকাশ বিজ্ঞানৰ লগত জড়িত ঋতু পৰিধল আছিলে, তেওঁ তাৰে ডেপুটি ডাইৰেক্টৰ আছিলে দুটামান ডিপাৰ্টমেন্টৰ। এতিয়া ইয়াত মই ইমান হেৰিয়ত নকওঁ তেওঁ বিশেষকৈ কোনকেইটা অভিযানৰ লগত জড়িত আছিলে। এটা আছিলে চন্দ্ৰযান 2, মংগলয়ান আৰু ভাৰতৰ মংগল কক্ষপথ অভিযান। মানে এখন ৰকেট পঠাইছিলে যি মংগল গ্ৰহটো চাৰিওফালে ঘূৰি ফুৰিছিলে, ঠিক আছে। আৰু ঘূৰি ফুৰি কি কৰিছিলে, মংগল গ্ৰহৰ কিছুমান তথ্য আহৰণ কৰি ভাৰতলৈ পঠাইছিলে। সেই অভিযান বিলাকৰ লগত এই ঋতু পৰিধল জড়িত আছিলে। তোমালোকে নেটত সাৰ্চ কৰি চাবা। চন্দ্ৰযান 2 দেই, চন্দ্ৰযান 1 নহয়, চন্দ্ৰযান 2 মংগলয়ান যিখন আমাৰ মংগল গ্ৰহলৈ পঠাইছিলে। আৰু চন্দ্ৰযান 3 টো মনত আছে নে তোমালোকৰ? আজি অলপ দিনৰ আগতে